হেল্ল' ষ্টুডেণ্টছ মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 8ৰ বিজ্ঞানৰ যি পাৰ্ট 1 তাৰে চেপ্টাৰ 1 নাম হ'ল শস্য উৎপাদন আৰু ব্যৱস্থাপনা আৰু ইংলিছত যদি কওঁ ক্ৰপ প্ৰডাকশ্যন এণ্ড মেনেজমেণ্ট। এই চেপ্টাৰটোৰ আজি তোমালোকৰ অনুশীলনী বা এক্সাৰচাইজৰ গোটেই প্ৰশ্ন উত্তৰখিনি মই একেবাৰে সৰুকৈ আৰু সহজ সৰল ভাষাত মই দিব ওলাই আছোঁ। ঠিক আছে, সৰুকৈও দিম ডাঙৰকৈও দিম, যাক সৰুকৈ লাগে সৰুটো লিখিবা, যাক ডাঙৰটো লাগে ডাঙৰটো লিখিবা। চ' তোমালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিবা। মই তোমালোকক কৈও দিম কোনবোৰ প্ৰশ্ন পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হয় আৰু কোনবোৰ নহয়। তোমালোকে যদি মোৰ পৰা অনলাইন পঢ়িব বিচাৰা, তোমালোকক যদি MCQ লাগে বা মাজৰ কুৱেশ্যন লাগে, তেন্তে সেইবোৰ ক'ৰ পৰা পাবা, কেনেকৈ পাবা, মই এই ভিডিঅ'টোৰেই মাজতে কৈ দিম। গতিকে ভিডিঅ'টো চাই থাকা শেষৰলৈকে। এতিয়া প্ৰথমে আমি তোমালোকৰ অনুশীলনীৰ 1 নম্বৰখিনি চাম, যিবোৰ হ'ল খালী ঠাই পূৰ কৰা আৰু ইংলিছত যদি কওঁ ফিল ইন দ্য ব্লেংকছ। হয়, এতিয়া তোমালোকৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰবোৰ যিমান ইম্পৰ্টেণ্ট, তাতোকৈ বেছি ইম্পৰ্টেণ্ট তোমালোকৰ এই মাজৰ প্ৰশ্ন উত্তৰবোৰ, মাজৰ কুৱেশ্যন আনচাৰবোৰ। কাৰণ তোমালোকৰ ছায়েন্সত বা বিজ্ঞানত মাজৰ পৰা কুৱেশ্যন বহুত আহে। গতিকে মই দিম বাৰু, মাজৰ কুৱেশ্যনো দিম, কেনেকৈ দিম মই ক'ম বাৰু, ভিডিঅ'টোৰ মাজতে কৈ দিম। ঠিক আছে, এতিয়া অনুশীলনীৰ 1 নম্বৰৰ প্ৰশ্নখিনি চাই লহা, খালী ঠাই পূৰ কৰাখিনি। এতিয়া তোমালোকৰ নম্বৰ খালী ঠাইটোত মানে শস্য বহিব। ঠিক আছে, খালী ঠাইটো দিয়া আছে যে একেবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক কি বোলা হয়? শস্য বুলি কোৱা হয়। গতিকে তোমালোকে এই নম্বৰত শস্য বুলি লিখিবা। ঠিক আছে, B নম্বৰ খালী ঠাইটোত তোমালোকে কি বহাবা জানা? B নম্বৰ খালী ঠাইটোত তোমালোকে বহাবা চহোৱা। অ'কে, তেনেকৈ C নম্বৰ খালী ঠাইটোত উপঙি বহাবা, D নম্বৰটোত বহাবা পানী আৰু পোষক দ্ৰব্যৰ। D নম্বৰটোত দুটা খালী ঠাই আছে, প্ৰথমটোত বহাবা পানী, 2 নম্বৰটোত বহাবা পোষক দ্ৰব্যৰ। ঠিক আছে, এতিয়া ইংলিছ মিডিয়ামবোৰে চাই লোৱা। ইংলিছ মিডিয়ামবোৰে A নম্বৰ ব্লেংকটোত বহাবা ক্ৰপ, মানে তোমালোকে ইয়াত তোমালোকে ক্ৰপ বহাই দিবা। ঠিক আছে, B নম্বৰটোত তোমালোকে প্ৰিপেৰেশ্যন বহাবা। ঠিক আছে, প্ৰিপেৰেশ্যন। C নম্বৰ খালী ঠাইটো তোমালোকে ফ্ল'ট বহাবা, ফ্ল'ট, এই ডাঠ কালাৰ কৰিছোঁ যে সেইবোৰ। D নম্বৰটোত দুটা খালী ঠাই আছে, মানে দুটা ব্লেংক আছে, প্ৰথমটোত ৱাটাৰ বহাবা, 2 নম্বৰটোত নিউট্ৰিয়েণ্টছ বহাবা। অ'কে, এতিয়া আমি নেক্সট তোমালোকৰ 2 নম্বৰখিনি চাম। 2 নম্বৰখিনি তোমালোকৰ কি? ফিল ইন মেথছ দা কলম, মানে ক অংশৰ লগত খ অংশ মিলোৱা। মই মিলাই দিছোঁ, তোমালোকে মিলাই লোৱা। 1 নম্বৰটো খাৰিফ শস্যটো মিলিব E নম্বৰৰ লগত, ধান আৰু গোমধান। তেনেকৈ 2 নম্বৰ ৰবি শস্য মিলিব D নম্বৰ, ঘেঁহু, বুট, মটৰ মাহ। 3 নম্বৰটো মিলিব তোমালোকৰ B নম্বৰৰ লগত, আৰু 4 নম্বৰটো মিলিব তোমালোকৰ C নম্বৰৰ লগত। এই এটো কাৰ লগত নিমিলে? এটো মানে এক্সট্ৰা দিছে। ঠিক আছে, চাই মিলাই ল'বা। এতিয়া তোমালোকৰ 2 নম্বৰখিনি ইংলিছ মিডিয়ামৰ ছেইম, তেনেকৈ 1 নম্বৰটো মিলিব E নম্বৰৰ লগত, 2 নম্বৰটো মিলিব D নম্বৰৰ লগত, 3 নম্বৰটো মিলিব B নম্বৰৰ লগত, আৰু 4 নম্বৰটো মিলিব C নম্বৰৰ লগত। চাই মিলাই ল'বা। এতিয়া ষ্টুডেণ্টছ, মই যে তোমালোকক অনলাইন পঢ়োৱাৰ কথা কৈছোঁ, সেইটো মই মোৰ এটা এপ আছে সহায়ক লাৰ্ণিং হাব, সেইটোৰ জৰিয়তে পঢ়াম। কিন্তু এতিয়া যিহেতু মোৰ তাত টাইম বহুত কম আছে, মই নিজেও কলেজ পঢ়ি আছোঁ, চ' তোমালোকৰ কাৰণে মই অকল ইংলিছ ছাবজেক্টৰ ক'ৰ্চ এটা লঞ্চ কৰি আছোঁ। ঠিক আছে, ইংলিছ ছাবজেক্টৰ আৰু ইংলিছ গ্ৰামাৰৰ। বাকী ছায়েন্স, মেথছ, পিছত অসমীয়া, এইবোৰৰ কাৰণে মই পিছত লঞ্চ কৰিম, এতিয়া কৰা নাই, এতিয়া মানে মোৰ টাইম যিহেতু কম আছে। বাকী যিটো ইংলিছ ক'ৰ্চ লঞ্চ কৰি আছোঁ, সেইটো যদি তোমালোকে ছাপোৰ্ট দিয়া, সেইটো যদি বহুতে বাই কৰা, কিনা, ঠিক আছে, অনলাইন টিউশ্যনৰ নিচিনা আৰু সেইটো যদি কিনা, মোৰ এপটোত গৈ পেলাই কেনেকৈ কিনিব লাগিব, কি কৰিব লাগিব, মই এই ভিডিঅ'টোৰ অলপমান পিছত কৈ আছোঁ বাৰু। ঠিক আছে, কিন্তু যদি কিনা, ছাপোৰ্ট কৰা, তেতিয়া মই তোমালোকৰ বাকীবোৰ ছাবজেক্টৰো ক'ৰ্চ বনাম। ঠিক আছে, আৰু সেই ক'ৰ্চটো তোমালোকক মই চেপ্টাৰটো গোটেই বুজাই দিম, লাইন বাই লাইন সৰুকৈ বুজাই দিম, চব ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ দিম, MCQ দিম, এভৰিথিং দিম। ঠিক আছে, মাজৰ কুৱেশ্যন চব দিম। গতিকে ছাপোৰ্ট কৰা তোমালোকে ইংলিছ বেটছটো কিনি পেলাই। আৰু তোমালোকে অসমীয়া মিডিয়াম নে ইংলিছ মিডিয়াম ক'বা, যোনটো মিডিয়ামৰ বেছি হয় সেইটো মিডিয়ামৰ কাৰণে মই বেটছটো বনাম। গতিকে সকলোৱে কমেণ্ট কৰা। ঠিক আছে, অসমীয়া মিডিয়াম নে ইংলিছ মিডিয়াম কমেণ্ট কৰা, যাতে মই গম পাওঁ। যদি দুইটাই সমান মিডিয়ামৰ হয়, তে দুইটা মিডিয়ামৰ কাৰণে মই বেটছটো বনাম। ঠিক আছে, এতিয়া 3 নম্বৰ কুৱেশ্যনখিনি চাওঁ আহা। 3 নম্বৰ কি কৈছে? প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া। খাৰিফ শস্যৰ দুটা উদাহৰণ দিব দিছে, ৰবি শস্যৰ দুটা উদাহৰণ দিব দিছে। চ' আনচাৰটো তোমালোকে
এনেকৈ লিখিবা চোৱা 3 নম্বৰ উত্তৰ এ খাৰিফ শস্যৰ উদাহৰণ কি হ'ব ধান আৰু মাকৈ বি ৰবি শস্যৰ উদাহৰণ হ'ব ঘেঁহু আৰু সৰিয়হ তেনেকৈ ইংলিছ মিডিয়ামৰ কাৰণে 3 নম্বৰ গিভ টু এক্সাম্পলছ অফ ইচ আনচাৰ এনেকৈ লিখিবা এ খাৰিফ ক্ৰপ পেডি এণ্ড মেজ বি ৰবি ক্ৰপ হুইট এণ্ড গ্ৰাম অ'কে এতিয়া নেক্সট তোমালোকে 4 নম্বৰখিনি চোৱা 4 নম্বৰ কি কৈছে তোমালোকক তলত দিয়াসমূহৰ বিষয়ে নিজা শব্দৰে একোটাকৈ দফা লিখা মানে চমুটোকা লিখিব দিছে ঠিক আছে শ্বৰ্ট নোট চ' মই লিখি দি আছোঁ তোমালোকে চাই লিখি ল'বা এতিয়া মোৰ এই ভিডিঅ'টো দুটা ষ্টুডেণ্টে চাই আছা এক ধৰণৰ ষ্টুডেণ্ট হ'ল টপাৰ মানে পূৰা ভাল নম্বৰ পোৱা 100 ভিতৰত 100 50 ভিতৰত 50 বা 100 ভিতৰত 90 এনেকুৱা পোৱা আৰু এক ধৰণৰ ষ্টুডেণ্ট হ'ল এভাৰেজ ষ্টুডেণ্ট যোনে অকল পাছ কৰিম বুলি পঢ়ি আছে অকল পাছ কৰিব মাৰ্ক উঠোৱা ঠিক আছে চ' মই এই ভিডিঅ'ত তোমালোকক যোনবোৰ ইম্পৰ্টেণ্ট বুলি কওঁ সেইবোৰ এভাৰেজ আৰু টপাৰ ষ্টুডেণ্ট দুইটাই চাবা আৰু যোনবোৰ কওঁ ইমান ইম্পৰ্টেণ্ট নহয় সেইবোৰ এভাৰেজ ষ্টুডেণ্টবোৰে চাব নালাগে যিহেতু তোমালোকে অকল পাছ কৰিম বুলি ভাবি আছা তে সেইবোৰ নাচালেও তোমালোকৰ চলি যাব ঠিক আছে বাট টপাৰবোৰে কিন্তু চব চাবা ঠিক আছে টপাৰবোৰে চব চাবা এতিয়া মই যে ইতিমধ্যে কৈ আহিলোঁ 1 নম্বৰ খালী ঠাই পূৰ কৰা ফিল ইন দ্য ব্লেংকছ দেন 2 নম্বৰ ঠিক আছে 3 নম্বৰ এইকেইটা গোটেই ইম্পৰ্টেণ্ট হয় টপাৰ আৰু এভাৰেজ দুইজনে চাবা 4 নম্বৰখিনি যে তোমালোকৰ চমুটোকা লেখা বা শ্বৰ্ট নোট এইকেইটা তোমালোকে এভাৰেজ ষ্টুডেণ্ট যদি নাচালেও হ'ব ঠিক আছে পাৰা যদি চাবা মানা নকৰোঁ কিন্তু নাচালেও হ'ব দেন 5 6 7 8 9 10 এইকেইটা কি কৰিব লাগিব মই কৈ আছোঁ ঠিক আছে এতিয়া ফাৰ্ষ্টে চমুটোকা লেখাখিনি চাই লোৱা চমুটোকা লিখাৰ এ নম্বৰটো দিছে মাটি চহোৱাৰ বিষয়ে মই লিখি দিছোঁ চোৱা শস্য উৎপাদনৰ বাবে মাটিডৰাত তল ওপৰ কৰি কোমল কৰা প্ৰক্ৰিয়াটোৱে হ'ল মাটি চহোৱা ইয়াৰ ফলত উদ্ভিদৰ শিপাই মাটিৰ গভীৰলৈ যাব পাৰে আৰু সহজতে উশাহ ল'ব পাৰে ঠিক আছে বি নম্বৰ বীজ সিঁচা কাৰোবাক যদি মানে ইয়াতকৈ সৰুকৈ লাগে ঠিক আছে মই যিটো দিছোঁ ইয়াতকৈ যদি সৰুকৈ লাগে তোমালোকে যিকোনো এটা লাইন লিখিলে হ'ল ঠিক আছে যিকোনো এটা লাইন লিখিলে হ'ল যেনেকৈ এই মাটি চহোৱাৰ কাৰণে এইখিনিৰ পৰা অকল এইখিনিলৈকে লিখিলে হ'ল যে কাৰোবাক যদি সৰুকৈ লাগে আৰু সৰুকৈ লাগে আৰু যদি মানে ডাঙৰকৈ লাগে তে গোটেইটো লিখি দিবা ঠিক আছে বাকী এভাৰেজ ষ্টুডেণ্ট যদি হোৱা নকৰিলে হ'ব এইখিনি ইমান এটা ইম্পৰ্টেণ্ট নহয় বীজ সিঁচা বিষয়খিনি লিখিবা চমুটোকা বনবাত নিৰুৱা ইয়াৰ বাবে এইখিনি লিখি দিবা মৰণা মৰা তাৰ বাবে এইখিনি লিখি দিবা এতিয়া ইংলিছ মিডিয়ামৰ কাৰণে শ্বৰ্ট নোটছ ঠিক আছে এ প্ৰিপেৰেশ্যন অফ ছইল তাৰ কাৰণে এইটো পেৰেগ্ৰাফ লিখিবা বি ছ'য়িং তাৰ কাৰণে এইটো পেৰেগ্ৰাফ লিখিবা চি উইডিং তাৰ কাৰণে এইটো পেৰেগ্ৰাফ লিখিবা এণ্ড ডি থ্ৰেছিং তাৰ কাৰণে এই পেৰেগ্ৰাফটো লিখিবা এতিয়া 5 নম্বৰটো চাওঁ জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্ৰভেদ কি বৰ্ণনা কৰা ইয়াৰ কাৰণে মই দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা এই হালধীয়া কালাৰটো সৰু যাক সৰুকৈ লাগে হালধীয়া কালাৰটো লিখিবা যাক ডাঙৰকৈ লাগে এই ডাঙৰটো লিখিবা এতিয়া মইতো তোমালোকক পৰাপক্ষত কম ডাঙৰটো লিখা কাৰণ ডাঙৰটো লিখিলে তোমালোকৰ এক মাৰ্কো নেকাটে কিন্তু তোমালোকে যদি ভালকৈ নোৱাৰা ডাঙৰ মুখস্থ কৰিব তেতিয়া সৰুটো লিখিব পাৰা সৰুটো লিখিলে কি হ'ব মানে তোমালোকৰ ছাৰ বা মেম যদি অকণ ষ্ট্ৰিক্ট আছে তেতিয়া হাফ বা 1 এনেকুৱা নাম্বাৰ কাটিব পাৰে ঠিক আছে গতিকে কমপ্লিটলি তোমালোকৰ ওপৰত ডিপেণ্ড কৰে মই দুইটা ধৰণৰে উত্তৰ দি দিছোঁ তোমালোকৰ যোনটো লাগে লিখি ল'বা ডাঙৰ উত্তৰটো এইটো 5 নম্বৰৰ ডাঙৰ উত্তৰটো এইটো তোমালোকে পঢ়ি লিখি ল'বা মই পঢ়ি দিয়া নাই 5 নম্বৰৰ সৰু উত্তৰটো এইটো এতিয়া ইংলিছ মিডিয়ামৰ কাৰণেও 5 নম্বৰ এক্সপ্লেইন হাউ ফাৰ্টিলাইজাৰ্ছ আৰ ডিফাৰেণ্ট ফ্ৰম মেনিউৰ তোমালোকৰ কাৰণেও দুটা আনচাৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা এইটো সৰু যাক ডাঙৰটো লাগে এনেকৈ লিখি ল'বা এণ্ড যাক সৰুকৈ লাগে এইখিনিৰ পৰা লৈ এইখিনিলৈকে লিখি ল'বা ঠিক আছে 5 নম্বৰটো ইম্পৰ্টেণ্ট হয় 5 নম্বৰটো আহিব এভাৰেজ ষ্টুডেণ্টবোৰক কমটো মই তোমালোকে পাৰিলে এই হালধিকেইটাই কৰা কাৰণ এইকেইটা তোমালোকৰ মানে মুখস্থ নহ'ব বুজিছা যোনবোৰ ডাঙৰ এইবোৰ মুখস্থ তোমালোকৰ পটককৈ নহ'ব মই জানো গতিকে পাৰিলে হালধীয়াটোৱে কৰা এতিয়া আমি নেক্সট 6 নম্বৰখিনি চাম জলসিঞ্চন কি পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি বৰ্ণনা কৰা এইটোও মই দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা এইটো সৰু যাক ডাঙৰকৈ লাগে এই উত্তৰ বুলি লিখি বিভিন্ন পৰা এইখিনিলৈকে লিখিবা আকবাৰ দেখাই দিছোঁ মই এইখিনিৰ পৰা এইখিনিলৈকে আৰু যাক সৰুকৈ লাগে অকল এইখিনি লিখিলে হৈ যাব ঠিক আছে ইংলিছ মিডিয়ামৰ কাৰণেও হোৱাট ইজ ইৰিগেশ্যন ডেছক্ৰাইব 2 মেথডছ অফ ইৰিগেশ্যন হুইচ কনজাৰ্ভ ৱাটাৰ
তোমালোকৰ কাৰণেও দুটা আনচাৰ লিখিছোঁ এটা এইটো ডাঙৰটো এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে একেবাৰে এইখিনিলৈকে চাই ভিডিঅ'টো প'ষ্ট কৰি লিখি ল'বা আৰু সৰুটো এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে এইখিনিলৈকে ঠিক আছে ষ্টুডেণ্টছ ভিডিঅ'টোৰ মাজতে মই কৈ আছোঁ কেনেকৈ তোমালোকে মোৰ পৰা অনলাইন পঢ়িব পাৰিবা তাৰ কাৰণে প্ৰথমে তোমালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন খুলিব জানিব লাগিব ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিবৰ কাৰণে ভিডিঅ'টো সৰু কৰি ল'বা সৰু কৰি ইয়াত MORE মোৰ অপশ্যন এটা থাকিব তাত ক্লিক কৰিবা ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব এই পেজটোত আকৌ মোৰ লেখা থাকিব এই মোৰটোত ক্লিক কৰিবা এনেকুৱা এটা পেজ খুলি যাব এইটোৱে হ'ল ভিডিঅ'ৰ ডেছক্ৰিপশ্যন ইয়াত তোমালোকে ইনষ্টাগ্ৰাম এটা পাবা ইনষ্টাগ্ৰামৰ লিংক এটা য'ত ক্লিক কৰিলে তোমালোকে মোৰ YourZYZ আছাম ইনষ্টাগ্ৰামটোত পাই যাবা মোক ফ'ল' কৰিবা আৰু তাত যদি কিবা ডাউট থাকে মোক সুধিব পাৰা তোমালোকৰ পঢ়াৰ ৰিলেটেড মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম একদম ফ্ৰী একো পইচা দিব নালাগে নেক্সট মোৰ এটা এপ আছে সহায়ক লাৰ্ণিং হাব বুলি সেই এপটো তোমালোকে প্লে ষ্টৰত চাৰ্চ কৰি ডাউনলোড কৰিব পাৰা নহ'লে ইয়াত লিংক দিয়া আছে এপত ডাউনলোড কৰিব পাৰা সেই এপটোত মই তোমালোকক পঢ়াম তোমালোকৰ ইংৰাজী হওক বা যি ছাবজেক্ট আছে সেইবোৰ তোমালোকৰ মই এটা বেটছ লঞ্চ কৰিম আৰু তাত তোমালোকক সেই বেটছবোৰত মই পঢ়াম ঠিক আছে একদম মিনিমাল ফিজ বহুত কম টকাত পঢ়াম মই গতিকে তোমালোকে গৈ চেক আউট কৰিব পাৰা তাত মই তোমালোকক MCQ নোটছ বা মাজৰ কুৱেশ্যনৰ নোটছো দিম গতিকে চাব পাৰা ঠিক আছে এতিয়া তোমালোকে যদি নাজানা কেনেকৈ ডাউনলোড কৰিব লাগে এপটো কেনেকৈ ইউজ কৰিব লাগে তাৰ কাৰণে এটা টিউটৰিয়েল ভিডিঅ' দিছোঁ মই এই ভিডিঅ'ত ক্লিক কৰি তোমালোকে শিকিব পাৰা কেনেকৈ এপটো ইউজ কৰে ডাউনলোড কৰে এতিয়া তোমালোকৰ যদি পইচা নাই যদি ফ্ৰীতে পঢ়িব বিচাৰিছা তেতিয়া মই ইউটিউবতে বহুত ফ্ৰী ভিডিঅ' বনাই দিছোঁ তোমালোকৰ ক্লাছৰ কাৰণে যেনেকৈ অসমীয়া ইংৰাজী বিজ্ঞান সমাজ বিজ্ঞান গণিত আৰু সেইবোৰৰ লিংক ইয়াত দিয়া থাকিব ঠিক আছে যেনেকৈ ইংৰাজীৰ কাৰণে তোমালোকে যদি ইয়াত ক্লিক কৰা তোমালোকৰ ক্লাছৰ সকলো ইংৰাজী ভিডিঅ' পাই যাবা তেনেকৈ বাকীবোৰ দিয়া থাকিব গৈ পেলাই তোমালোকে চাব পাৰা আৰু মোৰ ছ'চিয়েল মিডিয়াৰ লিংকছ ইয়াত দিয়া আছে হোৱাটছআপ ইনষ্টাগ্ৰাম ফেচবুক ইয়াত ক্লিক কৰি পেলাই মোক ফ'ল' কৰি দিবা ঠিক আছে এতিয়া আমি 7 নম্বৰটো চাওঁ 7 নম্বৰ বৰ্ষা ঋতুত যদি ঘেঁহু সিঁচা হয় তেতিয়া কি হ'ব আলোচনা কৰা এতিয়া এইটো কি হয় মানে তোমালোকৰ এই কুৱেশ্যনটো যিটো উত্তৰ লিখিছোঁ সেইটো এটাই লিখিছোঁ মই কিয় কাৰণ উত্তৰটো এইখিনি সৰু ইয়াত থাকে আৰু ডাঙৰ নহয় গতিকে এইটো ইয়াতকৈ আৰু সৰু কি কৰিম ইয়াতকৈ সৰু কৰিলে তোমালোকে নাম্বাৰেই নাপাবা গতিকে এইখিনি লিখিছোঁ মই ঠিক আছে চবেই এইখিনি লিখিবা ঘেঁহু খেতিৰ বাবে কম পানীৰ প্ৰয়োজন যদি বৰ্ষা ঋতুত ঘেঁহু সিঁচা হয় তেন্তে অধিক পানীৰ বাবে ইয়াৰ গছবোৰ পচি নষ্ট হৈ যাব ঠিক আছে ইংলিছ মিডিয়ামৰ কাৰণে 7 নম্বৰৰ কুৱেশ্যন এইটো আৰু আনচাৰটো এইটো তোমালোকৰ কাৰণেও মই এটা আনচাৰ লিখিছোঁ এইটো ডাঙৰ কৰা নাই আৰু সৰুও কৰা নাই এইটো একদম পাৰফেক্ট হ'ব 8 নম্বৰ একে লেঠাৰিয়ে শস্য উৎপাদন কৰিলে মাটিডৰাত কেনে প্ৰভাৱ পৰে বৰ্ণনা কৰা এইটো উত্তৰটো এনেকৈ লিখিবা এইটো সৰু কাৰণে আৰু কাৰণ ইয়াতকৈ আৰু সৰু কৰিলে নাম্বাৰ নাপাবা ঠিক আছে এইটো সৰুৱে আছে ন গতিকে চবেই এইটোৱে লিখা একে লেঠাৰিয়ে শস্য উৎপাদন কৰিলে মাটিৰ সাৰুৱা গুণ কমি যায় আৰু শস্য উৎপাদন ভাল নহয় 8 নম্বৰ ইংলিছ মিডিয়ামৰ কুৱেশ্যন এইটো পঢ়ি ল'বা আৰু তোমালোকৰ আনচাৰ এইটো ঠিক আছে আনচাৰ এইটো এতিয়া নেক্সট 9 নম্বৰ অপতীৰ্ণ কি সিহঁতক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি এই প্ৰশ্নটোৰ উত্তৰ এনেকৈ লিখিবা এইটোৱে ইয়াত থাকে আৰু সৰু নহ'ব সৰু হ'লে নাম্বাৰ নাপাবা গতিকে এইখিনিয়ে লিখি দিছোঁ মই ঠিক আছে চবেই এইটোৱে লিখা উত্তৰটো শস্যৰ পথাৰত গজি উঠা অপ্ৰয়োজনীয় উদ্ভিদসমূহক অপতীৰ্ণ বোলে এইবোৰক হাতেৰে উভালি কাঁচিৰে কাটি বা অপতীৰ্ণ নাশক দ্ৰব্য ছটিয়াই নিয়ন্ত্ৰণ কৰিব পাৰি 9 নম্বৰ ইংলিছ মিডিয়ামৰ কুৱেশ্যন এইটো আৰু তোমালোকে আনচাৰ এইটো লিখিবা আনৱান্টেড প্লাণ্টছ that grow in crops field are called weeds this can be controlled by uprooting them by hand cutting them with a hoe or spraying weedicide 10 নম্বৰ এতিয়া চোৱা তোমালোকৰ 10 নম্বৰটো ইমানটা ইম্পৰ্টেণ্ট নহয় কিন্তু মই 5 6 7 8 9 যি কৈ আহিলোঁ বহুত ইম্পৰ্টেণ্ট পৰীক্ষাত আহিব 10 নম্বৰটো তোমালোকক কি কৈছে তলত দিয়া বাকচসমূহ এনেদৰে সজোৱা যাতে কুঁহিয়াৰ উৎপাদনৰ এখন ক্ৰম তালিকা পোৱা যায় মানে আমি কুঁহিয়াৰ কেনেকৈ উৎপাদন কৰোঁ প্ৰথমে খেতি কৰোঁ খেতিৰ পৰা কুঁহিয়াৰবোৰ লওঁ পিছত সেইবোৰ ফেক্টৰীত লৈ যাওঁ ফেক্টৰীত গৈ মেচিনৰ দ্বাৰা সেইবোৰ কি কৰোঁ মেচিনৰ দ্বাৰা চেনিলৈ ৰূপান্তৰিত কৰোঁ হয় এতিয়া সেই গোটেই প্ৰচেছটোক মানে একদম ক্ৰম অনুসাৰে লিখিব দিছে ইয়াত লিখি দিছে ষ্টেপবোৰ তোমালোকক সেই ষ্টেপবোৰ সজাই লিখিব দিছে ঠিক আছে এতিয়া মই সজাই লিখি দিছোঁ চোৱা ইম্পৰ্টেণ্ট নহয় এইটো নাহে পৰীক্ষাত ঠিক আছে বা যদি আহেও বহুত চান্স কম আছে এভাৰেজ ষ্টুডেণ্টবোৰকতো মই মানাই কৰিম চাব নালাগে এইবোৰ এতিয়া চোৱা প্ৰথমে কি হ'ব মাটি চহোৱা কাৰণ খেতিৰ কাৰণে আমি মাটি চহাম হয় আৰু এইটো কিমান নম্বৰত আছিল 5 নম্বৰত আছিল চোৱা
এই 5 নম্বৰ মাটি চহোৱাটো আমি প্ৰথমে দিব লাগিব তেতিয়া মিলিব 2 নম্বৰত বহিব পথাৰত হাল বোৱা এইটো 6 নম্বৰত আছিল 6 নম্বৰত 3 নম্বৰটো হ'ব বীজ খিচা বা ৰোৱা এইটো 4 নম্বৰত আছিল 4ত হ'ব সাৰ প্ৰয়োগ বাকি এনেকৈ আছে তোমালোকে চাই চাই লিখি ল'বা ঠিক আছে 10 নম্বৰ ইংলিছ মিডিয়ামৰ কাৰণে কুৱেশ্যন এইটো আৰু তোমালোকৰ সেম মই ইয়াত ধুনীয়াকৈ অৰ্ডাৰ ৱাইজ লিখি দিছোঁ একদম ঠিক আছে তোমালোকে চাই চাই লিখি ল'বা আৰু আজিৰ এইখিনিতে এই ভিডিঅ'টো সমাপ্ত কৰা সময় আহি গ'ল কাৰণ ইয়াৰ পিছত আৰু তোমালোকৰ এই চেপ্টাৰটোৰ কুৱেশ্যন নাই এইটো যোনটো আছে এইটো তোমালোকৰ মিলোৱা মিলি ঠিক আছে এইটো পৰীক্ষাত নাহে একদমেই নাহে গতিকে তোমালোকে ট্ৰাই কৰিবা বা মিলাবলৈ বাকী পৰীক্ষাটো নাহে ঠিক আছে টপাৰবোৰো চাব নালাগে এভাৰেজবোৰো চাব নালাগে নেক্সট ভিডিঅ'ত মই তোমালোকক চেপ্টাৰ 2 অনুজীৱ মিত্ৰ আৰু শত্ৰু বা ইংলিছত যদি কওঁ মাইক্ৰ' অৰ্গেনিজমছ ফ্ৰেণ্ড এণ্ড ফো এই চেপ্টাৰটোৰ কুৱেশ্যন আনচাৰ দিম মইতো এনেও দিমেই কিন্তু যদি তোমালোকক সোনকালে লাগে কমেণ্ট কৰা যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে মই বনাবলৈ চেষ্টা কৰিম আৰু লগতে আজি ভিডিঅ'টো কেনেকুৱা লাগিল ভাল লাগিল নে বেয়া লাগিল কমেণ্ট কৰি নিশ্চয় জনাবা ভিডিঅ'টো লাইক কৰি দিবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা কাৰণ তোমালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিলে মোৰ ভাল লাগে আৰু এনেকুৱা ভিডিঅ' তোমালোকৰ বাবে বনাবলৈ মন যায় আজিৰ কাৰণে এইখিনিতে সামৰি মাৰিছোঁ বাই